বানপানীত মৃত্যুবৰণ কৰা বিনোদ হিলৈদাৰীৰ পৰিয়ালক চেক প্ৰদান কৰা হয়। গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ কছাৰীহাট গাঁৱৰ বাসিন্দা আছিল বিনোদ। পৰিয়ালটোক এককালীন 4 লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ডক্টৰ মৃদুল দত্তই। অসম চৰকাৰৰ তৰফৰ পৰা মুঠ 9 লাখ টকা সাহায্য দিয়াৰো ব্যৱস্থা কৰা হৈছে। প্ৰথম কিস্তি হিচাপে 4 লাখ টকা প্ৰদান কৰা হয় পৰিয়ালটোক। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। আৰু বানত যেহেতু বহু লোকৰ মৃত্যুবৰণ কৰিব লগা হ'ল আৰু সেই লোকসকলক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু শেহতীয়াকৈ গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ কছাৰীহাট গাঁৱৰ বাসিন্দা আৰু বিনোদৰ বাসগৃহত উপস্থিত হৈ চেক প্ৰদান কৰিছে পৰিয়ালটোক। এককালীন 4 লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ডক্টৰ মৃদুল দত্তই। আৰু অসম চৰকাৰৰ তৰফৰ পৰা মুঠ 9 লাখ টকা সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু প্ৰথম কিস্তি হিচাপে 4 লাখ টকা প্ৰদান কৰা হয় পৰিয়ালটোক। বহুত ধন্যবাদ। তেখেত ইয়ালৈ আহিছে, তাৰ বাবে আমি বহুত সুখী হৈছোঁ। আৰু লগতে দেউতাৰ এই মৃত্যুক আমি আমাৰ বহুত দুখ হৈছে। মানে ধৰক 4টা ল'ৰা ছোৱালী আমাৰ, দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। দেউতাৰ ইমান সোনকালে মৃত্যু হোৱাটো আমি মানি ল'বই পৰা নাই। আৰু বিধায়ক মহোদয়লৈ বহুত ধন্যবাদ। আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যথেষ্ট ধন্যবাদ। আৰু লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতে সুস্থ হৈ থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহায্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ। আৰু বিনোদ হিলৈদাৰী তেখেত খুব কাৰ্যদক্ষ ব্যক্তি আছিল বুলি কৈছিলে, তেওঁ মহ পালন কৰিছিলে। 58 বছৰ বয়সত তেখেতৰ মৃত্যু হ'ল। মই সেই মৃত্যু স্বৰ্গত আত্মাৰ মই তেওঁৰ যি আত্মা তাৰ বানপানীত মৃত্যুবৰণ কৰা বিনোদ হিলৈদাৰীৰ পৰিয়ালক চেক প্ৰদান কৰা হয়। গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ কছাৰীহাট গাঁৱৰ বাসিন্দা আছিল বিনোদ। পৰিয়ালটোক এককালীন 4 লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ডক্টৰ মৃদুল দত্তই। অসম চৰকাৰৰ তৰফৰ পৰা মুঠ 9 লাখ টকা সাহায্য দিয়াৰো ব্যৱস্থা কৰা হৈছে। প্ৰথম কিস্তি হিচাপে 4 লাখ টকা প্ৰদান কৰা হয় পৰিয়ালটোক। মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে। আৰু বানত যেহেতু বহু লোকৰ মৃত্যুবৰণ কৰিব লগা হ'ল আৰু সেই লোকসকলক সাহায্য প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আৰু শেহতীয়াকৈ গোলাঘাটৰ দেৰগাঁও সমষ্টিৰ কছাৰীহাট গাঁৱৰ বাসিন্দা আৰু বিনোদৰ বাসগৃহত উপস্থিত হৈ চেক প্ৰদান কৰিছে পৰিয়ালটোক। এককালীন 4 লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ডক্টৰ মৃদুল দত্তই। আৰু অসম চৰকাৰৰ তৰফৰ পৰা মুঠ 9 লাখ টকা সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু প্ৰথম কিস্তি হিচাপে 4 লাখ টকা প্ৰদান কৰা হয় পৰিয়ালটোক। বহুত ধন্যবাদ। তেখেত ইয়ালৈ আহিছে, তাৰ বাবে আমি বহুত সুখী হৈছোঁ। আৰু লগতে দেউতাৰ এই মৃত্যুক আমি আমাৰ বহুত দুখ হৈছে। মানে ধৰক 4টা ল'ৰা ছোৱালী আমাৰ, দেউতাই বহুত কষ্ট কৰি আমাক ডাঙৰ দীঘল কৰিলে। দেউতাৰ ইমান সোনকালে মৃত্যু হোৱাটো আমি মানি ল'বই পৰা নাই। আৰু বিধায়ক মহোদয়লৈ বহুত ধন্যবাদ। আৰু মুখ্যমন্ত্ৰী মহোদয়লৈ যথেষ্ট ধন্যবাদ। আৰু লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতে সুস্থ হৈ থাকক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে মই আহি এই পৰিয়ালটোক এই দুখৰ সময়ত মই সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ নিৰ্দেশ মৰ্মে মই এটা এককালীন সাহায্য 4 লাখ টকাৰ সেইটো মই প্ৰদান কৰিবলৈ ইয়ালৈ আহিলোঁ। আৰু বিনোদ হিলৈদাৰী তেখেত খুব কাৰ্যদক্ষ ব্যক্তি আছিল বুলি কৈছিলে, তেওঁ মহ পালন কৰিছিলে। 58 বছৰ বয়সত তেখেতৰ মৃত্যু হ'ল। মই সেই মৃত্যু স্বৰ্গত আত্মাৰ মই তেওঁৰ যি আত্মা